জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা মই দেখিছো কোম্পানীয়ে ফসাই থয় কৰ্মচাৰীক এওঁলোক কৰ্মচাৰীয়ে কোম্পানী মালিকক ফসাই থৈ দিছে কাম কৰি যদি মাহৰ মূৰত যদি পইচা কিটা নাপায় তেতিয়া হলে কি কাৰণত এই ইন্ডাষ্ট্ৰিটোত কাম কৰিব গছ-গছনিখিনি ৰক্ষা কৰাৰ কাৰণে পৰিকল্পনাটো মই লৈছো সো আজি মই আপোনালোকলৈ এনেকুৱা ইনফৰমেশন লৈ আহিছো যেটো ইনফৰমেশনে আপোনালোকক কৰবাত নহয় কৰবাত আপোনালোকক সহায় কৰিব হয় আজি মই আহিছো এটা ষ্টিল ইন্ডাষ্ট্ৰি টাটাৰ লগত ফে মাৰিব পৰা এটা ষ্টিল ইন্ডাষ্ট্ৰি যেটো ইন্ডাষ্ট্ৰিত বিভিন্ন ধৰণৰ ঘৰৰ হা সামগ্ৰী বনোৱা হয় বৰপেটা ডিস্ট্ৰিক্টত অন্যতম এটা ইন্ডাষ্ট্ৰি বুলি ক'ব লাগিব যেটো ইন্ডাষ্ট্ৰিত বিভিন্নজন কৰ্মচাৰীয়ে কাম কৰি আছে কিয়নো তেওঁলোকৰ ইয়াতে মিনিমাম 20 পৰা 25 জন কৰ্মচাৰীয়ে কাম কৰি আছে আৰু এই ইন্ডাষ্ট্ৰিটো খুলিছে এজন অসমীয়া ডেকা লৰাই আহক মই লৈ যাম ভিতৰলৈ আমাৰ ঘৰত লাগি থকা আমাৰ ঘৰত প্ৰয়োজন হোৱা যিবিলাক বস্তু কিয়ে ষ্টিল ইন্ডাষ্ট্ৰি সৰ্ববৃহৎ এটা ইন্ডাষ্ট্ৰি যেটো ইন্ডাষ্ট্ৰিত আপোনালোকৰ ডিজাইন যিবিলাক হ'ব দৰ্জাৰ খিকি তেওঁলোকে লেজাৰ মেচিনে সৈতে তেওঁলোকে ডিজাইন কৰে তো মই অনাৰক পৰিচয় কৰি দিম দাদা নমস্কাৰ নমস্কাৰ ভালে আছে আছো প্ৰথমে কক আপোনাৰ তাত কৰ্মচাৰী বৰ্তমান কিমান জন আছে সমান কাম কৰি আছে 35 জন মান হ'ব 35 জন কৰ্মচাৰী তেওঁ আজি ৰেটত স্বাৱলম্বী কৰাইছে তেওঁ এই ইন্ডাষ্ট্ৰিত আৰু এই ইন্ডাষ্ট্ৰিটোৰ মাধ্যমেৰে তেওঁ আপোনালোকক বাৰ্তা দিব বিচাৰিছে যে মানুহে চাকৰি নকৰিও এনে ধৰণৰ এটা প্ৰজেক্ট হাতত লৈ তেওঁ আগবাঢ়ি যাব পাৰে বুজি পাইছেনে তো সেইকাৰণে মই আপোনালোকক এই ইন্ডাষ্ট্ৰিটো দেখুৱাইছো দৰ্জা খিৰকি কিবা কিবি বহুত কিবা কিবি বনোৱাৰ কাৰণে গছ-গছনি কাটি আছে হয় সেই গছ-গছনি তাৰমানে যাতে মানুহে নাকাটে গছ-গছনিখিনি ৰক্ষা কৰাৰ কাৰণে এই পৰিকল্পনাটো মই লৈছো ফাৰ্ষ্ট টাইম মই তাৰমানে কংক্ৰিটৰ বনোৱা আছিল কংক্ৰিটৰ পৰা এতিয়া তাৰমানে কি গেলভানাইজৰ মাল বনোৱা ষ্টাৰ্ট কৰিলো গেলভানাইজৰ পৰা এতিয়া তাৰমানে জিন্দালৰ আপোনাৰ এসএস স্টেইনলেস ষ্টিলৰ মাল বনোৱা ষ্টাৰ্ট কৰি দিলো কি প্ৰসেছত বনাং কেনেকৈ বনাং তাৰমানে সেই বস্তুবিলাক ৰাইজক দেখাম আপোনাৰ জৰিয়তে আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ জুবিন দাই আমাক দেখুৱাই থৈ গৈছে যে আমি প্ৰকৃতিক মৰম কৰিব লাগে তেতিয়াহে আমাক প্ৰকৃতিয়ে মৰম কৰিব গতিকে ঠিক এনেদৰে অসমত এনেকুৱা এজন ব্যক্তি ওলাল যিজন ব্যক্তিয়ে প্ৰকৃতিক ৰক্ষা কৰিব গৈ তেওঁ বিভিন্ন ধৰণৰ বস্তুৰে এইবিলাক বস্তু ব্যৱহাৰ কৰি যাতে ঘৰখন বনাব পাৰে প্ৰকৃতি যাতে ৰক্ষা কৰিব পাৰে তেওঁ সেইটো এটা চিন্তাধাৰা লৈ তেওঁ আজি ধৰক ষ্টিল এটা ইন্ডাষ্ট্ৰি খুলিছে যিখিনি বস্তু ব্যৱহাৰ আপোনালোকে কৰিব পাৰিব গছ কাটি আপোনালোকে ব্যৱহাৰ কৰিব নালাগে এইবিলাক বস্তু তাৰমানে বৰ্তমান মাৰ্কেটত কিছুমানে তাৰমানে কপি কৰি ডুপ্লিকেট বস্তু বনাই আছে হয় তাৰে তাৰে কাৰণে তাৰমানে কি আমাৰ বস্তুখিনি কোন কেনেকে তাৰমানে ভাল পাব কেনেকে বস্তুটো ৰিয়েল কোৱালিটি পাবো এই বস্তুটো তাৰমানে কি আমাৰ গোটেইকেইটাক তাৰমানে কি টিকমাৰ দিয়া থাকব হয় এই বস্তুবিলাক যাতে মানুহে ব্যৱহাৰ কৰে যিবিলাক নিবনুৱা মানুহ আছে যাতে কৰ্মস্থান পায় সেইটোৱে মোৰ লক্ষ্য এই কম বয়সত ইমানখিনি কৰিব ইচ্ছা নাছিল ৰাইজৰ আশীৰ্বাদ ওপৰৰ আশীৰ্বাদ আল্লাহ ভগৱানৰ আশীৰ্বাদত বৰ্তমানে ইমানক লগি আহিছো ইমানকেইটা কৰ্মচাৰী মোৰ উপলক্ষে চলি আছে তাৰ কাৰণে আকৌ এবাৰ ৰাইজৰ ওচৰত ধন্যবাদ এইটো মেচিনৰ দ্বাৰা আপোনাৰ ডিজাইন বনোৱা হয় হয় এইটো তাৰমানে যিকোনো ডিজাইন আপোনাৰ ফটো লাগিলে ফটো পাব তাৰমানে এমএছত হ'ব এছএছত হ'ব আপোনাৰ কাৰ্বনত হ'ব আৰু আপোনাৰ এলুমিনিয়ামত হ'ব কপাৰত হ'ব তাৰমানে 7-8টা মেটেলত তাৰমানে ডিজাইন কাটিব পাৰি আৰু যেনেকৈ ড্ৰয়িং দিব ড্ৰয়িং হিচাপত মেচিনৰ পাৰ্টছ বনাব পাৰি ওকে মানে ধৰক এখন কাঠৰ দৰ্জাত যিটো ডিজাইন বনায় সেম আপোনালোকে ষ্টাইলত বনাই দিব হয় সেম ষ্টাইলত বনাই দিম কাঠত আপুনি যিটো ডিজাইন দিয়ে বা কাঠত আপোনালোকে যিটো মানে আপুনি ড্ৰয়িং ব্যৱহাৰ কৰে ঠিক তেনেদৰে তেওঁলোকে এই মেচিনৰ দ্বাৰা ষ্টাইলত আপোনালোকে যিটো ড্ৰয়িং দিব বা যিটো ডিজাইন দিব সেই ডিজাইনৰ মতে আপোনালোকক কামখিনি উলিয়াই দিব এটা কথা নেক্সট আৰু এটা মেচিন আছে এইটো কি মেচিন দাদা এইটো হল আপোনাৰ শেয়াৰিং মেচিন এইটো তাৰ মানে জিৰোৰ পৰা আপোনাৰ 10 mm লগি কাটিং কৰিব পাৰি শাটাৰিং বনোৱাৰ কাৰণে এই মেটেল বিলাক কাটিং কৰা হয় দাদা আৰু এটা মেচিন আছে এইটো কি মেচিন দাদা এইটো প্ৰেছ মেচিন হয় এইটো প্ৰেছ মেচিন হয় এইটো দি মানে আপোনাৰ গুটে মানে ধৰক এংগেল বিলাক বনোৱা হয় 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 ওকে এতিয়া ড্ৰাফট কৰি তাৰ মানে ড্ৰয়িং কৰি আপুনি দিব দিয়াৰ পিছত যেনেকুৱা তাৰ মানে প্ৰেছ কৰি দিব লাগে কোনটো 90 ডিগ্ৰী দিব লাগে কোনটো 30 ডিগ্ৰী দিব লাগে কোনটো 160 ডিগ্ৰী দিব লাগে সেই হিচাপত এইটো মেচিনত তাৰ মানে প্ৰেছ কৰা হয় এইটো অটোমেটিক একবাৰ খালি সেভ কৰি দিলি হল তাৰ পিছত অটোমেটিক খালি এটা দুটা মানে খালি ধৰি ৰাখলি হল ধৰক এটা বিল্ডিংৰ কাম উলিয়াই দিওতে কিমান দিন লাগে আপনি তাৰ মানে বৰ্তমান মোৰ ষ্টাফ বেছি আছে আকৌ তাৰ মানে আহি আছে মোৰ ঝাৰখণ্ডৰ পৰা ষ্টাফ আহি আছে মোটামুটি এক সপ্তাহ 10 দিনত তাৰ মানে কি
আৰু এইটো আইটেমৰ ওপৰত কিমান কোৱান্টিটি হয় ইয়াৰে ওপৰত তাৰ মানে ওকে তো ঠিক আছে মই আপোনালোকক ইণ্ডাষ্ট্ৰিটো দেখুৱালো মই যিবিলাক দৰ্জা খিৰিকী বা ভেন্টিলেশ্যন যিবিলাক উলিয়াইছে সেইবিলাক মই আপোনালোকক দেখুৱাব বিচাৰিছো আহক আর যেনেকুৱা তাৰ মানে কোৱালিটি বিচাৰে আর যেনেকুৱা টাইপৰ খুঁজে সেনেকুৱা টাইপৰে মাল পাব অল ইণ্ডিয়া ডেলিভাৰী ওকে অল ইণ্ডিয়া সাৰ্ভিস অল ইণ্ডিয়া মানে ডেলিভাৰী এইটো ডাঙৰ কথা ক'লে তেওঁ গতিকে এইটো ফ্ৰেমটো যে বনাই ৰাখিছে হয় এইবিলাক গোটেই টাটাৰ মাল এইটো টাটা মাল হয় হয় তো মই ভিতৰত দেখুৱাই দিম বলক ষ্টিলৰ 3টা 4টা কোৱালিটি থাকে হয় ইটো আপোনাৰ 202 গ্ৰেডৰ মাল ওকে ইটো তাৰ মানে এটা সময় তাৰ মানে মামুৰ আহিব ওকে ইটো তাৰ মানে এনে আমি বনাই ৰাখিছো তাৰ মানে দেখৰ কাৰণে হয় মানুহে তাৰ মানে কি আজিকালি কাস্টমাৰে বুজি নাপায় যে কোনটো বস্তু কি হয় আৰু কোনো এটা ইণ্ডাষ্ট্ৰিৰ পৰা বা কোম্পানীৰ পৰা বুজি নাপায় যে কোনটো বস্তু কেনেকুৱা হয়। কেতিয়া তাৰ মানে মামৰে ধৰিব কেতিয়া মামৰে নধৰে ওকে এইটো মামৰে ধৰিব ইটো 202 গ্ৰেডৰ মাল হয় ইটো জিন্দাল ভাৰত টিপ কোম্পানীৰ হয় আৰু এইটো ইটো হল আপোনাৰ ইটো জিন্দাল হয় ইটো আপোনাৰ 304 গ্ৰেডৰ মাল ওকে এইটো মামৰে নধৰে ইটো লাইফ টাইম মামৰত নধৰে হয় আৰু এটা একদম জুগুমিয়া ইটো তাৰ মানে মামুন নাহে ওকে এখন তিনিখন পাল্লাৰ হয় ইটো 3 পাল্লাৰ এইটো ওয়েট কিমান থাকে 3 পাল্লাৰ অকল ফ্ৰেমটোৰ ওয়েট আছে 9.5 কেজি মান পইণ্ট এইটোৰ পাল্লা লৈ পেলাই কিমান হয় ইটো পাল্লা লৈ আপোনাৰ মোটামুটি আপোনাৰ এই 18 কেজি মান ওজন আছে 18 কেজি আছে ন তিনি পতি আৰু হয় 3 পতি এইটো কি মেটেল ব্যৱহাৰ কৰিছে এইটো গ্যালভানাইজ টাটাৰ গ্যালভানাইজ এইটো মামৰ ধৰিব এইটো মামুন নাহে ইমান সহজে নাহে যিকোনো বস্তু এটা যদি আপুনি যত্ন কৰি নাৰাখে সেইটো বস্তু তাৰ মানে এটা সময় বেয়া হ'বই হয় বা কেতিয়াবা তাৰ মানে কি নিমকীয়া কিবা বস্তু লাগিছে তেতিয়া তাৰ মানে কালাৰটো বেয়া হৈ যাব এইটো বৰ্তমান আমি প্ৰাইমাৰ মাৰি ৰাখিছো প্ৰাইমাৰ নমৰাকে আছে হয় এই যদি সেই বস্তুটো চাফ চিকুণ কৰি নাৰাখে যদি নিমকীয়া টাইপৰ বা ইচিড টাইপৰ বস্তু থাকে সেইটো তো তাৰ মানে অটোমেটিকলি বেয়া হ'ব মানে কি আলটিমেটলি ক'বলৈ গ'লে মানে প্ৰাইমাৰ মাৰি ৰাখিব লাগিব হয় প্ৰাইমাৰ বা কালাৰ মাৰি ৰাখিলে তাৰ মানে এইটো লাইফ টাইম থাকি যাব ওকে লাইফ টাইম যোৱা বস্তু আছে না নাই ইয়াতে লাইফ টাইম যোৱা আছে তাৰ মানে এইটো পাউডাৰ গুটি কৰি দিলে হৈ গ'ল লাইফ টাইম ওকে এইটো তাৰ মানে ইটো সেই টাটাৰে গেলভানাইজৰ মাল হয় ইটো তাৰ মানে আমি প্ৰাইমাৰ মাৰা নাই নন প্ৰাইমাৰত চাও কেনেকুৱা আছে আৰু কিছুমানে প্ৰাইমাৰ মাৰি ৰেড অক্সাইড মাৰি তাৰ মানে কি ভিতৰত কি মেটেল দিছে সেই বস্তুটো তাৰ মানে গম নাপায় আপোনাক কথা এটা সুধিব বিচাৰিছো ইয়াতে এইটো ফিনিশিং কৰি দিলা হয় নে গ্লাছ লগাব লাগিব এতিয়া তাৰ মানে কমপ্লিট ক্লিয়াৰ আছে ইয়াতে গ্লাছ লগাব লাগিব গ্লাছটো কেনেকৈ লগাব গ্লাছটো ইয়াতে দিয়াৰ পিছত কিছুমানে আঠা দি লগায় হয় আৰু আমি চেনেল নিয়মত চেনেল দি দিম চেনেল স্ক্ৰুপে দি মাৰিব লাগে হয় তাৰ মানে 4 mm দেই 6 mm যিকোনো গ্লাছ দেই সেইটো আগতে ক'ব লাগিব যে ইমান mm গ্লাছটো আমি ব্যৱহাৰ কৰিম সেই হিচাপত আমি চেনেলটো ইয়াতে মাৰি দিম এই খিলিবিলাক আজিলৈকে কায়ে ব্যৱহাৰ কৰা নাই ওকে এই খিলিবিলাক আমি দি আছো বৰ্তমান আমি ব্যৱহাৰ কৰি আছো বেলেগে এই চিটকানিটো ব্যৱহাৰ কৰা নাছিলে হয় কিছুমানে এই বস্তুটো পাইপেদি বনায় পাইপেদি বনায় তাৰ মানে কি এই কাঠত যেনেকুৱা চেম এনেকুৱা ডিজাইন থাকে এই ডিজাইনটো চাওক হাতে দি লালি গম পাই ইয়াৰ পৰা এইটো এক্সট্ৰা ডিজাইন মানে এইটো মানে ধৰক ঢালু টাইপত বনাইছে হয় হয় স্লোপিং আছে স্লোপিং হৈ আছে আৰু কাঠৰ যেটো ডিজাইন হেতু ডিজাইন দিছে সেম কাঠত তাৰ মানে ধৰিব নোৱাৰে তাৰ মানে কাঠৰ কালাৰটো কৰি দিলে ধৰিব নোৱাৰে তোমান দেখা পাইছো কিছুমানত তাৰ মানে এইটো পাইপত তাৰ মানে ডাইৰেক্ট তাৰ মানে 90 ডিগ্ৰীত 90 ডিগ্ৰীত থৈ দেই ওকে 90 ডিগ্ৰীত থৈ দিলে বস্তু গ্লাছ যেতিয়া লগাই দিব দেখা তাৰ মানে হেনকা ভাল নাংগে এই কাৰণে কিছুমান মানুহে তাৰ মানে এই বস্তুটো বেয়া বুলি কৈ থাকে কিছুমান মানে বনাব নাজানে ওয়েল্ডিংৰ অল্ডাৰটো ধৰব পাৰতে মানে মিস্ত্ৰী সেইবিলাকে দি কাম নহয় না মানে দুদিন কাম কৰি যদি আপুনি কামত যদি হাত দিয়ে তেতিয়ালে কামৰ ফিনিশিং নোলায় আৰু সেইজনক মিস্ত্ৰী বুলি নকয় তেওঁ এটো ক'ব বিচাৰিছে যে আমাৰ পৰা নিয়ক আমি কোনো পাইপ ব্যৱহাৰ কৰা নাই আমি পুরা হেভি মেটেৰিয়েল ব্যৱহাৰ কৰি আৰু কাঠৰ যেটো ফিনিশিং সেই ফিনিশিংৰ নিচিনা আমি খিকি বনাই দি আছো ৰাইজক বৰ্তমান ৰাইজে যেটো মাৰ্কেটত এৰি আছে ৰেড অক্সাইড মাৰি হয় হয় একদম কম পইচা এইটো আইৰন হয় এইটো আইৰন বৰ্তমান মাৰ্কেটত এই মেটেলটো চলি আছে তাৰ মানে হেভি মাল আজিলৈকে কায়ে বনাবৰ নাই মোটাতে আপ টু 4 mm লগি তাৰ মানে মাল পাবো এটো হল দৰ্জা ফ্ৰেম আইৰনৰ আৰু এটো হল ষ্টিলৰ ৰাইজক ঠগে পইচা আমি নলং মই কেজি ওজনত মাল কিনি আনো কেজি ওজনত বিক্ৰী কৰো ৰাইজক ঠগে এটা ওয়েটত আপুনি বিক্ৰী কৰে মই গোটেই মাল ওয়েটত বিক্ৰী আইৰন আৰু ষ্টিলৰ মাজত ওয়েটটো ডিফাৰেন্স আছে হয় হয় তো আইৰনৰ কেজি কিমান আৰু ষ্টিলৰ কেজি কিমান বস এটো আপোনাৰ 120 টকা কেজি আইৰন হয় ওকে তাতকে তাৰ মানে এটো আপোনাৰ মোটামুটি 20 টকা বা 25 টকা ডিফাৰেন্স আইব এটো যেহেতু তাৰ মামন নাহে গেলভানাইজৰ মাল ওকে এটো মামন নাহে তাৰ মানে ইটুৰো হেভি পাবো ইটুৰো হেভি পাবো এক কংক্ৰিট বনোৱাৰ কাৰণে কংক্ৰিটৰ ফ্ৰেম বনোৱাৰ কাৰণে যিবিলাক ফাৰ্মা হয় আগতে মানুহে তাৰ কেৰালাৰ পৰা আনা আছিল ওকে সেই ফাৰ্মাটো আমি ইয়াতে বনাও এইটো ফাৰ্মা এই কেমেৰাটো ওচৰত লৈ আহা মই এইটো বৰ্তমান ফিটিং কৰিছো এইটো তাৰ মানে ওপৰত ফিটিং কৰা হয় এই ইয়াতে কংক্ৰিটটো ঢালি দিয়াৰ পিছত আজি ঢালি দিলো কালি ৰাতিপুৱা তাৰ মানে কি নাট বল্টু কেটা খুলি দিয়াৰ পিছত ফ্ৰেমটো ওলাই গল হয় হয় ফ্ৰেমটো বনাব যাওঁতে তো তাৰ ফৰ্মাটো লাগিব আমি কি কৰো কাঠেৰে খদি ফৰ্মাটো বনাও তেওঁলোকে কি কৰিছে
তেওঁলোকে মিস্ত্ৰীসকলৰ কাৰণে ফৰ্মাটো তেওঁলোকে বনাই পেলাই দিয়ে যাতে মিস্ত্ৰীসকলে ব্যৱহাৰ কৰিব পাৰে হয় 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 হয়নে নহয় হয় তো ফৰ্মা যদি আপোনালোকে নিজৰ যদি বনাই লয় তেতিয়াহ'লে কিছু কামত চাগে আপোনালোকৰ অকমান সকাহ হ'ব গেলভেনাইজৰ মাল আজিকলৈকে তাৰমানে এনেকে ৰাউণ্ড খেতি মই দেখা নাই মানে যেনেকুৱা তাৰমানে ড্ৰয়িং দিব মোক সেনেকুৱা টাইপৰে ফ্ৰেম পাব এই ৰাউণ্ড বনাইছো এইটো তাৰমানে কি পুটিং মাৰা হৈছে এইটো কালাৰ মাৰা নাই নৰ্মেলি এনে বনাই ৰাখিছো দেখাত মানে কাঠৰ নিচিনাই লাগে হয় সেম কাঠৰ দৰে যেনেকুৱা টাইপৰ খোজে এমএছত লাগে এছএছত লাগে যি মেটেলত লাগে সেনেকুৱা মই বনাই দিব পাৰিম ওকে এইবিলাকৰ ডিজাইন আছে হয় এইবিলাক এই পাল্লা বনাই ৰাখিছো এইবিলাক ডিজাইন আছে গিফ্ট দিয়াৰ কাৰণে বনোৱা হৈছে তাৰমানে কি যেনেকুৱা ড্ৰয়িং দিব যেনেকুৱা ফটো দিব সাপোজ দাদা আপনার ফটোটো দিছে যে ফটো বনাই দিব লাগে হয় তার মানে অলপ সময় দিলে লগে লগে ফটো বনাই দিব পাৰিম সেম আপনার ফটো এই কাটিং বিলাক তার মানে চাওক তার মানে আখর যি লিখি দিব লাগে লিখি দিব পৰা যাব যেনেকুৱা টাইপৰ লাগে ড্ৰাফট কপি খানে তাকালি আমাক বনাই দিলি হল ওকে জালি কাটিং বিলাক যে লাগে গেটত যে লগাই যে গেটত আজিকালি ঘৰৰ সন্মুখত এইবিলাক ডিজাইনো পাব এইটো ডিজাইন এইটো কিহত দিব এইটো ডিজাইন এই বস্তুটো বনাইছিলো মই মন্দিৰত দিয়াৰ কাৰণে বহুত কেইটা দিছো এটা বেছিতে আমাৰ বস্তু বেছি হৈছে মন্দিৰত মানে লগাব এই মন্দিৰৰ সন্মুখেদি ডিজাইন লগাৰ কাৰণে ওকে এইটো আৰু প্ৰেছ কৰি দিয়া হ'ব হয় প্ৰেছ কৰি তাৰ মানে কি সন্মুখেদি যে লগাই যে ঘৰৰ সন্মুখেদি এই মুদাৰ সাইডেদি বিভিন্ন ধৰণৰ ডিজাইন তেওঁলোকে লেজাৰ কাটিং কৰে গতিকে মই আপোনালোকক গোটেই বস্তুখিনি দেখুৱাইছোৱে প্ৰকৃতিক আপুনি ৰক্ষণাবেক্ষণ নিব বিচাৰিছে আপুনি কাঠ ব্যৱহাৰ কৰিব বিচৰা নাই মালিক কেনেকুৱা আপোনালোক মালিকটো ভাল পইচা পাতি ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি एकदम ধুনীয়া तो मालिक जो है ना वो सबके बारे में सेम सोचता है जैसे এক বছৰৰ ভিতৰত কাস্টমাৰ এনেকুৱা হৈছে নেকি যে কামটো সময়মতে ডেলিভাৰী পোৱা নাই তেওঁলোকে আহি মালিকক গালি গালাজ কৰিছে তোমালোকক নাই হেনেকুৱা নাই এইটো মানে আমি অলপ 10 দিনৰ এটা কাম যদি লওঁ আমি 8 দিনতে মানে হেক কৰি দিওঁ দৰমহা পাতি সময়মতে পাইছা নাই মতে পাওঁ এডভান্সও আমি কেতিয়াবা দৰকাৰলৈ ঘৰত যুগে যুগে যিকোনো বস্তু সলনি হয় গতিকে বৰ্তমান যুগটো যি চলি আছে সেই যুগত এনেধৰণৰ বস্তু ওলাইছে গতিকে আমি এনেধৰণে চলিব লাগিব গতিকে কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ